বিগত কিছুদিন ধৰি আমি লক্ষ্য কৰিছোঁ মানে মিয়া বুলি এটা ডাঙৰ শক্তিয়ে যিটো শক্তিয়ে অসমত PFI, অসমত জিহাদী আৰু অসমত ইছলামিক মানে ইয়াতে সাম্ৰাজ্যবাদৰ যিটো প্ৰচেষ্টা হাতত লৈছিল তাৰে এইটো সৰু এটা উদাহৰণে মাত্ৰ। ইতিমধ্যে তেওঁলোকে মাজে মাজে দাবী কৰে যে মিয়া লেণ্ড, কেতিয়াবা দাবী কৰে মিয়া স্বায়ত্ত শাসক পৰিষদ, কেতিয়াবা মিয়া মিউজিয়াম, আৰু তেওঁলোকে ইতিমধ্যে অসমৰ শিক্ষা ব্যৱস্থাৰ শক্তিশালী অংশটো তেওঁলোকে লৈ ল'লে। এইবিলাক মানুহে মন কৰা নাই, অধ্যয়ন কৰক অসমৰ শিক্ষা ব্যৱস্থা ক'লৈ গৈছে আৰু কাৰ হাতলৈ গৈছেগৈ। বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি তুলিছে, তেওঁলোকৰ কিছুমান প্ৰচাৰ মাধ্যম গঢ়ি তুলিছে লাহে লাহে, আৰু তাৰপিছত তেওঁলোকে মিয়া লেণ্ড দাবী কৰিছে। এনেধৰণে অসমীয়া জাতিটোক আপুনি বেছিদিন নাই, এই জাতিটো শেষ হৈ যাব। আমি অসমীয়া যিখিনি খিলঞ্জীয়া মুছলিমৰ কথা কোৱাই নাই, আমিতো সিহঁতৰ লগত নায়েই। কিন্তু তেওঁলোকে যিটো প্ৰচেষ্টা হাতত লৈছে সামগ্ৰিকভাৱে অসমীয়া জাতিটো যি অৱস্থা হ'বলৈ গৈ আছে, যদি এই মুহূৰ্তত তেওঁলোকে শিক্ষা, তেওঁলোকে সংস্কৃতি, তেওঁলোকে সাহিত্য গোটেইবিলাক তেওঁলোকৰ বুলি দাবী কৰি লাহে লাহে অসমীয়া জাতিটো একদম পংগু জাতিলৈ ৰূপান্তৰিত কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে, তাৰ লগে লগে আনপিনে PFI, জেহাদী এই শক্তিবিলাক তাতে সোমোৱাই দিছে, দি কিন্তু অসমৰ পৰিস্থিতি আৰু ভয়ানক হ'ব বুলি আমি আশংকা কৰিছোঁ। আৰু ইতিমধ্যে এই গোটেই বিষয়টো মই কেন্দ্ৰীয় চৰকাৰ গৃহ দপ্তৰকো এটা সময়ত অৱগত কৰিছিলোঁ। এই শক্তিবিলাকে ইয়াত কাম কৰি আছে, ৰাজ্য চৰকাৰকো অৱগত কৰিছিলোঁ। যদি তাৎক্ষণিকভাৱে আমি সাক্ষ্য দিম, বহু কথা আমিও জানো, গতিকে তেওঁলোকে কিন্তু এইটো বন্ধ কৰাটো উচিত, নহ'লে ভৱিষ্যত দিনত অসমীয়া জাতি জীয়াই নাথাকিব। কিছুমান আপুনি মন কৰিব, এতিয়া মই গোটেইটো খুলি ক'বলৈ বিচৰা নাই, বহু ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান ইতিমধ্যে তেওঁলোকে হাতলৈ লৈ গৈছে, গঢ়ি তুলিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত, আমাৰ চুবুৰীয়া ৰাজ্যত। আপুনি মিয়া বঙালী এইখিনি মানুহে আপুনি শিক্ষানুষ্ঠান, ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান কোনখন শিক্ষানুষ্ঠান কোনে চলাই আছে, কোনখন বাতৰি কাকত কোনে চলাই আছে, কোনখন পৰ্টেল কোনে চলাই আছে, এইবিলাক আপোনালোকে অলপ অধ্যয়ন কৰক, তেতিয়া গম পাব তেওঁলোকে কি পৰিকল্পিতভাৱে গোটেই অসমীয়া জাতিটোক ছিন্ন ভিন্ন কৰাৰ যি পদক্ষেপ হাতত লৈছে, প্ৰচেষ্টা লৈছে, এইটো কিন্তু ভৱিষ্যতৰ দিনৰ কাৰণে অসমীয়া জাতিৰ কাৰণে অশুভ লক্ষণ। চাওক, আজি আমি দেখিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে এই মিয়া মিউজিয়ামটো বন্ধ কৰিলে অলপ আগতে। মই যিটো আমি পালোঁ সেইটো সঁচা মিছা নাজানো। কথা হ'ল তেওঁলোকৰ নিজস্বতা কি আছে? তেওঁলোকক ইয়াতে আনিছিল এটা সময়ত খাদ্য উৎপাদনৰ কাৰণে, সেই যিবিলাক মাটিত আমাৰ অসমীয়া মানুহবিলাকে নাযায় পানীৰ মাজত, তালৈকে তেওঁলোকক কিন্তু কোনোদিন কোৱা নাছিল যে তেওঁলোকক নাগৰিকত্ব দিব বুলি। নাগৰিকত্ব দিব কোনো কথা নাই, তেওঁলোকক নাগৰিকত্ব দিলে এতিয়া তেওঁলোকে ৰাজ্যখনো লগা হ'ল। প্ৰকৃততে সেইবিলাক বস্তু অসমীয়া জাতিৰ বস্তু, আমাৰে বস্তু। এইবিলাক যিবিলাক বস্তু হৈছে অসমীয়া মানুহে ব্যৱহৃত বস্তু, আজি তেওঁলোকে দাবী কৰিছে, কালি তেওঁলোকে মাটি দাবী কৰিছে, পৰহি তেওঁলোকে শিক্ষাৰ ব্যৱস্থা দাবী কৰিব। এনেকৈ কিন্তু জাতিটো শেষ হৈ যাব। গতিকে যিখিনি বস্তু তেওঁলোকে মিউজিয়ামত সংৰক্ষিত কৰিছে, এইবিলাক বস্তু তেওঁলোকৰ হ'বই নোৱাৰে। তেওঁলোকৰ কি বস্তু আছে? তেওঁলোকৰ নিজস্বতাভাৱে বাংলাদেশৰ পৰা আহোঁতে অৰিজিনেলি তেওঁলোকৰ কি সম্পদ আমাৰহে আছে। অসমীয়া যিখিনি খিলঞ্জীয়া আমি মুছলমান মানুহ আছোঁ, আজি আমাৰ জাৰি জিকিৰৰ পৰা আৰম্ভ কৰি, অসমীয়া সংস্কৃতিত অৱদানৰ পৰা আৰম্ভ কৰি, সাহিত্য সভাৰ পৰা আৰম্ভ কৰি, ভাষাৰ পৰা, শিক্ষাৰ মাধ্যমৰ পৰা গোটেই শ্বহীদকে, অসম আন্দোলনকে শ্বহীদকে কাৰ হৈছে? আমাৰহে হৈছে। তেওঁলোকৰ কি অৱদান আছে ইয়াত? তেওঁলোকে দাবী কৰিলে আমি মানি নলওঁ ন। আৰু অসমীয়া জাতিক কিন্তু তেওঁলোকে সেইদিনাখন দেখিলে আহোম ৰয়েল ছ'চাইটিৰ কোনোবা এজন গৈছে, যি আহোমে চাউলুং চুকাফাই অসমীয়া জাতিৰ গঢ়ি তুলিছিল, সেই জাতিটো ধ্বংস কৰাৰ কাৰণে যিসকলে প্ৰচেষ্টা লৈছে তেওঁলোকৰ লগত বুজাপৰা কৰাটো, এইটো আজি অৱশ্যে তেওঁলোকৰ সেইবিলাক কমিটি ৰিজাইন কৰি দিলে, কিন্তু এইটোতো অশুভ লক্ষণ। গতিকে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো দৃঢ় পদক্ষেপ লৈছে, তেওঁক আমি অভিনন্দন জনাইছোঁ। আৰু আগন্তুক দিনত এই শক্তিবিলাক আমি চিনাক্তকৰণ কৰাৰ কাৰণে সহায় কৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে এটা দায়িত্ব ল'ব লাগে, এই শক্তিবিলাকৰ কঁকাল ভাঙি পেলাব লাগে। মই সাক্ষ্য দিয়াত মই প্ৰথম যাম। আৰু এই কথাখিনি মই এতিয়া কোৱা নাই, মই কেন্দ্ৰীয় গৃহ দপ্তৰৰ উচ্চপদস্থ বিষয়াৰ আগতো মই অৱগত কৰিছিলোঁ। অসম চৰকাৰৰ গৃহ দপ্তৰৰ অতি উচ্চপদস্থ বিষয়াকো মই আগতে কৈছিলোঁ। পদক্ষেপটো মই এইটো দেখা নাপালোঁ, কিন্তু তেওঁলোকে আগ্ৰাসন কৰি গৈয়ে আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।